অনলি নুৰুল হুদাহে বিজেপিৰ এজেণ্ট, তেওঁহে বিজেপিৰ সমৰ্থক। গতিকে অসমবাসী ৰাইজে নুৰুল হুদাক আৰু চিনিবলৈ বাকী নাই। মই পুনৰবাৰ মোৰ বিৰুদ্ধে মিথ্যাচাৰিতাৰ আশ্ৰয় নল'বলৈ নুৰুল হুদাক সকীয়াই দিছোঁ। অহা নিৰ্বাচনত ৰূপহীয়াত সমষ্টিৰ মানুহে এই যে চাউল চোৰৰ কেছত আত্মগোপন কৰা তেল চোৰৰ বাপেক এনেকুৱা কোনো প্ৰাৰ্থীক ভোট নিদিয়ে, তেওঁলোকক ডাষ্টবিনত পেলাব, এই কথাটো মই সকীয়াই দিওঁ। ৰূপহীয়াত বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই কালি বৰঘুলিত মোৰ বিৰুদ্ধে কিছুমান আপত্তিজনক মন্তব্য কৰিছে। মই বিধায়কগৰাকীক সকীয়াই দিছোঁ ভৱিষ্যতে মোৰ বিৰুদ্ধে এনে অপপ্ৰচাৰ নকৰিবলৈ। তেখেতে কৈছে যে মই উগ্ৰপন্থীক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিলোঁ, কিন্তু বিধায়কগৰাকীক মই জনাই দিছোঁ যে মই যোৱা এপ্ৰিল মাহত পেহেলগামত যিটো সন্ত্ৰাসবাদী আক্ৰমণ ঘটিছিল, সেইদিনা পেহেলগামত প্ৰায় 1600 টুৰিষ্ট তাত গৈছিল, কিন্তু এজনো ছিকিউৰিটি বা নিৰাপত্তাৰক্ষী চৰকাৰে তাত দিয়া নাছিল, যাৰ কাৰণে উগ্ৰপন্থীয়ে আহি পেলাই তাত প্ৰায় 26জন লোকক হত্যা কৰি থৈ গুচি যায়। এই বিষয়টো লৈ মই কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছিলোঁ যে সেইদিনা তাত নিৰাপত্তাৰক্ষী কিয় নাছিল, যাৰ কাৰণে উগ্ৰপন্থীয়ে ইমান টুৰিষ্টক গুলিয়াই থৈ যাব পাৰিলে। আৰু দ্বিতীয় কথাটো হ'ল যে সেই উগ্ৰপন্থীয়ে গুলিয়াই থৈ যোৱাৰ পিছত এটা কথা প্ৰচাৰ কৰা হৈছিল যে তেওঁলোকে আহি ধৰ্ম খুজিছিল, যে যিসকল মুছলমান তেওঁলোকক আক্ৰমণ কৰা নাছিল, হিন্দু ধৰ্মৰ লোকক আক্ৰমণ কৰিছিল। এই কথাটো আৰু তাত ছিকিউৰিটি পাৰ্চন নথকাটো, এই গোটেই কথাবিলাক লৈ মই এটা তদন্ত দিয়াৰ কথা মই দাবী কৰিছিলোঁ। মোৰ বক্তব্যটো এতিয়াও আছে, যিবিলাক মিডিয়াত প্ৰচাৰ হৈছিল। মোৰ বক্তব্যটোত কৈছিলোঁ এইটো মানে নিৰপেক্ষভাৱে তদন্ত কৰিবলৈ মই কেন্দ্ৰীয় চৰকাৰক দাবী কৰিছিলোঁ, আৰু তদন্ত কৰি ইয়াত কেনেকৈ কিয় নিৰাপত্তাৰক্ষী নাছিল, তাৰ কাৰণে জগৰীয়া কোন, আৰু কেনেকৈ উগ্ৰপন্থী আহিল, কেনেকৈ তেওঁলোকে হত্যা কৰি থৈ গ'ল, এই সমগ্ৰ ঘটনাৰ আজি তদন্ত নকৰিলে কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী তাৰ কাৰণে দায়ী হ'ব বুলি মোৰ বক্তব্যত মই কৈছিলোঁ। যিয়ে নহওক, মই এগৰাকী বিৰোধী দলৰ বিধায়ক হিচাপে য'ত চৰকাৰে আমাৰ দেশৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা, জীৱন আৰু সম্পত্তি ৰক্ষা কৰাত বা নিৰাপত্তা প্ৰদানত ব্যৰ্থ হয়, তাত চৰকাৰক প্ৰশ্ন কৰাটো, জবাবদিহি কৰাটো আমাৰ দায়িত্ব হয়, কৰ্তব্য হয়। বিৰোধী দলৰ সদস্যৰ এইটো অধিকাৰেই নহয়, কৰ্তব্য হয় চৰকাৰক সমালোচনা কৰা, য'ত চৰকাৰে আমাৰ দেশৰ নাগৰিকৰ যদি জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰে। এই ক্ষেত্ৰত নুৰুল হুদাই বিজেপিৰ ভৰি চেলেকাৰ ৰূপত আৱিৰ্ভূত হৈ তেওঁ কালি যে কৈছে যে মই উগ্ৰপন্থীক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিলোঁ, মই ধিক্কাৰ জনাইছোঁ। নুৰুল হুদাৰ মানসিকতা আৰু বিজেপিৰ মানসিকতা একে হ'ব পাৰে। বিজেপিৰ চৰকাৰে মোক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰিছিল, আৰু নুৰুল হুদা জজৰ ওপৰত নহয়। আজি হাইকোৰ্টেও মোক বিনা দোষত আবদ্ধ কৰা বুলি কৈ নিৰ্দোষী বুলি ৰায়দান কৰিছে, আৰু চৰকাৰক আদেশ দিছে মোক মোকলাই দিবলৈ, যাৰ কাৰণে চৰকাৰে মোক মোকলাই দিবলৈ বাধ্য হৈছে। গতিকে হাইকোৰ্টে য'ত মোক নিৰ্দোষী বুলি ক'লে, নুৰুল হুদাই তাত হাইকোৰ্টৰ ওপৰত নহয়। আৰু মই তাত চৰকাৰক প্ৰশ্ন কৰাটো, বিজেপি চৰকাৰক প্ৰশ্ন কৰাটোৰ কাৰণে নুৰুল হুদাৰ গাত কিয় লাগিল, এই কথাটো মই বুজি নাপালোঁ। তেওঁ কিয় বিজেপিৰ ওপৰত কথা কৈ আছে, তাৰ এটা কাৰণ আছে। তেওঁ কালি তাত এটা কথা কৈছিল যে AIUDFৰ কাৰণে অসমত বিজেপি চৰকাৰ আহিল, কিন্তু এই কথাটো সম্পূৰ্ণ মিছা। অসমত নুৰুল হুদাৰ কাৰণে বিজেপি চৰকাৰ আহিল, এই কথাটো অসমৰ বহু মানুহে নাজানে। মই আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে কৈ আছোঁ, যেতিয়া তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী আছিল, ৰকিবুল হুছেইন চাহাব অসমৰ প্ৰভাৱশালী মন্ত্ৰী আছিল, তেতিয়া অসম বিধানসভাৰ পাব্লিক একাউণ্ট কমিটিৰ চেয়াৰমেন আছিল চিৰাজউদ্দিন আজমল চাহাব। সিদিনা পাব্লিক একাউণ্ট কমিটিৰ নগাঁৱত টুৰ আছিল। তেওঁলোকে নগাঁও জিলা পৰিষদৰ অবাধ দুৰ্নীতিৰ তদন্ত কৰাৰ কাৰণে নগাঁৱত গৈছিল, আৰু তেতিয়া নুৰুল হুদা ডাঙৰীয়া নগাঁও জিলা পৰিষদৰ উপসভাপতি হয়তো আছিল। তেওঁলোকে জানিছিল যদি পাব্লিক একাউণ্ট কমিটিয়ে সেই তদন্ত কৰে জিলা পৰিষদৰ স্কিমবিলাক, তেওঁলোকে যে সকলো টকা লুটি পুটি মাৰি খাইছে, এইবিলাক ধৰা পৰিব, হয়তো তেওঁলোক এৰেষ্ট হ'ব, আৰু জিলা পৰিষদৰ CEO গ্ৰেপ্তাৰ হ'ব, বা জিলা পৰিষদৰ চেয়াৰমেন ভাইচ চেয়াৰমেন তেওঁলোক গ্ৰেপ্তাৰ হ'ব লাগিব, আৰু তেওঁলোকৰ সকলো কুকীৰ্তি ফাদিল হ'ব। সেইকাৰণে তেওঁলোকে পাব্লিক একাউণ্ট কমিটি গৈ পেলাই নগাঁও চাৰ্কিট হাউচত যেতিয়া তেওঁলোকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ তাত ৰখিছিল, তেতিয়া নুৰুল হুদাই আৰু কেইবাজনো নগাঁও জিলা পৰিষদৰ সদস্যক লগত লৈ আহি পেলাই ইয়াতে গুণ্ডামি কৰি পাব্লিক একাউণ্ট কমিটিৰ সদস্য প্ৰশান্ত ফুকন ডাঙৰীয়াক তাত ঘুচিয়াই তেওঁ প্ৰসাৰ কৰি কৰি ৱালৰ লগত তেওঁ মিলাই দিছিল, ঘুচিয়াই। আৰু এই কথাটো তাত কিছু সাংবাদিকে ভিডিঅ' কৰিছিল। তাৰপিছত যেতিয়া মন্ত্ৰী ৰকিবুল হুছেইন চাহাবে এই খবৰটো পাইছিল,
যে নুৰুল হুদা আৰু কেইজনমান জিলা পৰিষদৰ সদস্যই তেওঁলোকে এনেকৈ ঘুচিয়াই প্ৰশান্ত ফুকনক তেওঁলোকে এনেকৈ আহত কৰিছে। তেতিয়া ৰকিবুল হুছেইন চাহাবে নগাঁৱত সকলো সাংবাদিকক মাতি তেওঁলোকক কৈছিল যে এই বাতৰিটো আপোনালোকে কোনো প্ৰচাৰ নকৰিব, এইটো কৰিলে আমাৰ কংগ্ৰেছ দলৰ বহুত ক্ষতি হ'ব। হয়তো ৰকিবুল হুছেইন পাৱাৰফুল মিনিষ্টাৰ আছিল, তেখেতৰ ভয়ত নগাঁৱত কোনো সাংবাদিকে বাতৰিটো প্ৰচাৰ কৰা নাছিল। কিন্তু এই ভিডিঅ'টো সমগ্ৰ উজনি অসমৰ লোকৰ হাতে হাতে গুচি গৈছিল। আৰু 2016 চনত যেতিয়া নিৰ্বাচন হৈছিল, বিধানসভা নিৰ্বাচন, উজনি অসমৰ সকলো সমষ্টিত লাখ লাখ মানুহৰ মোবাইলত তেওঁলোকে আনকি ভোটাৰসকল যিটো লাইনত থিয় হৈ আছিল ভোট দিবলৈ, তাতো এই ভিডিঅ'টো দেখুৱাইছিল। উজনি অসমৰ প্ৰায় 50-60টা সমষ্টিত একমাত্ৰ কেম্পেইন আছিল নুৰুল হুদাই প্ৰশান্ত ফুকনক ঘুচিয়াই দিয়াটো। কাৰণ নুৰুল হুদাৰ উদ্দেশ্য আছিল যে ইয়াত ঘুচিয়াই তেওঁলোকক ইয়াত কেচকাল এটা কৰি দিওঁ, যাতে তেওঁলোকে ইয়াৰ পৰা গুচি যায়, জিলা পৰিষদৰ স্কিমবিলাক যাতে চাব নোৱাৰে। আৰু উজনি অসমত তেওঁলোকৰ এটাই প্ৰচাৰ আছিল, চাওক আজি কংগ্ৰেছ চৰকাৰ থকাৰ কাৰণে মিয়াই কেনেকৈ আজি এজন আহোম সম্প্ৰদায়ৰ 3বাৰৰ বিধায়ক প্ৰশান্ত ফুকনক এই ভিডিঅ'টো চাই মানুহে চকু পানী টুকিছিল। আৰু উজনি অসমত কমেও 30টা সমষ্টিত কংগ্ৰেছ পৰাজিত হৈছিল একমাত্ৰ নুৰুল হুদাৰ এই কুকীৰ্তিৰ কাৰণে। তেওঁলোকে কৈছিল এই কংগ্ৰেছক আমি ক্ষমতাৰ পৰা উৎখাত কৰি বিজেপিক আনিব লাগিব। মিয়াৰ দপদপনি বাঢ়ি গ'ল, তেওঁলোকে খিলঞ্জীয়া এজন 3বাৰৰ বিধায়কক এনেকৈ তেওঁলোকে মাৰপিট কৰিব পাৰে নগাঁৱত। আৰু এই কাৰণে নুৰুল হুদাক পিছত বিজেপি চৰকাৰে কৈছিল, আমি জানো যে আপোনাৰ কাৰণে আমাৰ চৰকাৰটো আহিছে। আৰু তাৰ গিফ্ট হিচাপে নুৰুল হুদাক পাব্লিক একাউণ্ট কমিটিৰ চেয়াৰমেন দিছে। আৰু আপোনালোকে হয়তো বহুতেই নাজানে যে অসম বিধানসভাৰ পাব্লিক একাউণ্ট কমিটি, এই পাব্লিক একাউণ্ট কমিটিৰ সভাপতিজন বিৰোধী দলৰ দলপতি বা বিৰোধী দলৰ কোনোবা জ্যেষ্ঠ বিধায়ক হয়। আৰু সেইমতে বৰ্তমান যেতিয়া চিৰাজুদ্দিন আজমল চাহাব বিৰোধী দলৰ দলপতি আছিল কংগ্ৰেছ চৰকাৰৰ সময়ত, তেতিয়া তেখেত ইয়াৰ চেয়াৰমেন আছিল। আৰু বৰ্তমান বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, নিয়মতে দেৱব্ৰত শইকীয়াই এইটো পাব লাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই নামানে। ছিনিয়ৰ হিচাপে কংগ্ৰেছৰ ভৰত নৰহ, ৱাজেদ আলী চৌধুৰী, তেখেত বহুত ছিনিয়ৰ, তেখেতসকলে পাব লাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যেই নামানে। হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ বলপূৰ্বক বহুত জুনিয়ৰ যদিও কংগ্ৰেছ দলত নুৰুল হুদাক এইটো দিছে একমাত্ৰ গিফ্ট হিচাপে। তেওঁলোকৰ বিজেপিৰ লগত তেওঁৰ কি গোপন বুজাবুজি আছে আমি সকলো জানো। তাৰপিছত আৰু এটা কথা, ৰূপহীয়াত সমষ্টিৰ যেতিয়া সমষ্টি পুনৰ গঠনৰ সময়ত ৰূপহীয়াত সমষ্টিৰ যিটো প্ৰথম ড্ৰাফ্ট ওলাইছিল, তেতিয়া হাতীপাৰা, ফাকুলি, ফুটালজাৰ এই জিপিবিলাক চামগুৰি সমষ্টিত পৰিছিল, ৰূপহী সমষ্টিৰ ড্ৰাফ্টত নাছিল। তেতিয়া ৰূপহীয়াত সমষ্টিত কেন্দুগুৰি, হেৰাপাতি, ভকতগাঁও, এই নগাঁও সদৰৰ এই জিপিকেইটা ৰূপহীয়াত সমষ্টিৰ ড্ৰাফ্টত আছিল। কিন্তু পিছত তেওঁলোকে বিধায়ক নুৰুল হুদা, ৰকিবুল হুছেইন চাহাবে হিমন্ত বিশ্ব শৰ্মাৰ লগত গোপনে কি বুজাবুজি কৰিলে যে তাৰপিছত যেতিয়া ফাইনেল ড্ৰাফ্টটো ওলায়, তেতিয়া কেন্দুগুৰি, ভকতগাঁও, হেৰাপাতি এইবিলাক কাটি নি চামগুৰিত সোমালে। আৰু নুৰুল হুদাই য'ত ঘৰ বনাইছে ফাকুলি জিপি আনিবলৈ হাতীপাৰা একেইটাত ৰূপহীয়াত সোমাই দিলে। নহ'লে নুৰুল হুদা আৰু ৰকিবুল হুছেইন দুয়োজনেই চামগুৰিত পৰি যায়। সেইকাৰণে তেওঁ ৰূপহীয়াত খেলিব বুলি পিছত হিমন্ত বিশ্ব শৰ্মাৰ লগত গোপনে যোগাযোগ কৰি তেওঁ সমষ্টিটো নিজৰ মতে বনাই ল'লে। আৰু তাত ময়ো কেইটামান দাবী দিছিলোঁ ডিলিমিটেশ্যন কমিটিত যে এই সমষ্টিৰ নাম জুৰীয়া সমষ্টি হ'ব লাগে, কাৰণ জুৰীয়া মৌজা, জুৰীয়া ব্লক এৰিয়াটো ইয়াত পৰিছে, ৰূপহী বজাৰ, ৰূপহী জিপিও চামগুৰিত পৰি গ'ল। কিন্তু মোৰ আৰু কৈছিলোঁ বৰগুলি, ভুৰবান্ধা সেইখিনি কাটি দিব লাগে, সেইখিনি চামগুৰিত সোমাই এইফালে ভকতগাঁও, হেৰাপাতিখিনি এই ৰূপহীৰ লগত ৰাখিব লাগে। কিন্তু দেখা গ'ল মোৰ এটাও দাবী নামানিলে। কিন্তু নুৰুল হুদাৰ দাবী মতে তেওঁলোকৰ ফাকুলি, হাতীপাৰা জিপিকেইটা ইয়াত সোমাইছে আৰু ভকতগাঁও সদৰ সেইখিনি কাটি চামগুৰিত দিছে আৰু সমষ্টিৰ নামটো জুৰীয়া নিদি পেলাই ৰূপহী দিছে। মানে সকলো কথা তেওঁলোকৰ মতেই কৰিছে, কাৰণ বিজেপিৰ লগত তেওঁলোকৰ যি গোপন বুজাবুজি আমি জানো যে তেওঁৰ মানে দেহাটোহে কংগ্ৰেছত আছে। এতিয়া তেওঁ কৈ আছে যে AUDFৰ কাৰণে মানে বিজেপি আহিল, কিন্তু নুৰুল হুদাৰ কাৰণে অসমত বিজেপি আহিল। যদি নুৰুল হুদাই সেই ৰকিবুলৰ পাৱাৰ ইউজ কৰি গুণ্ডামি নকৰিলেহেঁতেন, তেনেহ'লে উজনি অসমত কমেও 30টা সমষ্টি কংগ্ৰেছৰ পৰা কাঢ়ি বিজেপিয়ে নিব নোৱাৰিলেহেঁতেন আৰু 2016ত কোনো পধ্যেই অসমত বিজেপি চৰকাৰ আহিব নোৱাৰিলেহেঁতেন। আৰু তাৰ বিনিময়ত নুৰুল হুদাই বহুত গিফ্ট পাই আছে। আৰু তেওঁক PSC কমিটিৰ চেয়াৰমেন হিচাপে তেওঁ বহুত অবাধ টকা পইচা সংগ্ৰহ কৰা তেওঁ এটা সুবিধা পাইছে। গতিকে এই সমগ্ৰ ঘটনাৰাজিৰ দ্বাৰা এই কথাটো আজি নুৰুল হুদা শংকিত হৈছে। যেতিয়া মই কৈ দিলোঁ ৰূপহীয়াত সমষ্টিত মই নিৰ্বাচন খেলিম, এতিয়া পাগলৰ নিচিনা তেওঁ উল্টা পুল্টা কথা কৈ আছে। আৰু তেওঁ আৰু কিছুমান মিছা কথাৰ আশ্ৰয় ল'ব লগা হৈছে। তেওঁ আনকি বৰগুলিৰ কালি এখন মিটিঙত কৈছে যে যোৱা লোকসভা নিৰ্বাচনত মই নিজৰ যিটো
ভোট কেন্দ্ৰ মোৰ নিজৰ ভোট কেন্দ্ৰ পৰমাইভিটিত তাত বোলে মই 12টা ভোট পাইছোঁ বৰগুলিৰ মানুহে নাজানিবও পাৰে তেওঁ ভাবিছে মিছা কথা এটা ইয়াত কৈ পেলাই গুচি যাম বৰগুলিৰ মানুহেতো প্ৰকৃত কথাটো নাজানিব আৰু তেওঁলোকে এইটোৱেই বিশ্বাস কৰিব কিন্তু প্ৰকৃত সত্য কথাটো হ'ল পৰমাইভিটিৰ মোৰ যিটো ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰত কংগ্ৰেছে ভোট পাইছিল 504টা আৰু মই ভোট পাইছিলোঁ 643টা আৰু বিজেপিয়ে পাইছিলে 15টা আৰু অন্যান্য ভোট এনেকৈ 35টা পাইছিল আৰু পৰমাইভিটিৰ আৰু এটা ভোট কেন্দ্ৰ যেটো উত্তৰখণ্ড তাত আছিলে কংগ্ৰেছে 354টা মই 323টা আৰু বিজেপিয়ে 15টা এনেকৈ সামগ্ৰিকভাৱে পৰমাইভিটি গাঁৱৰ 3টা ভোট কেন্দ্ৰ মিলাই কংগ্ৰেছ আৰু মোৰ প্ৰায় সমান সমান ভোট মই মাত্ৰ 8টা ভোট বেছি পাইছিলোঁ মোৰ গাঁওখনত আৰু মোৰ নিজৰ ভোট কেন্দ্ৰটোত কংগ্ৰেছে 504টা পোৱাৰ বিপৰীতে মই 643টা ভোট পালোঁ কিন্তু এই নুৰুল হুদাই কালি মিছা কথা কৈ বৰগুলিত কৈছে যে মোৰ নিজৰ ভোট কেন্দ্ৰত বোলে মই 12টা ভোট পাইছোঁ এনেকুৱা মিথ্যাচাৰিতাৰে তেওঁ ৰূপয়াত সমষ্টিত তেওঁ আৰু জিকিব নোৱাৰে কাৰণ মই কি কাৰণত মই জেলত গৈছিলোঁ ৰাইজে জানে আৰু মই সঁচা কথা সদায় কওঁ উগ্ৰপন্থীৰ যিটো সমস্যা বা পেহেলগামৰ যিটো টেৰৰিষ্ট এটেক সেইটো লৈ পেলাই কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে নিজেই পাৰ্লিয়ামেণ্টত কৈছে যে তাত সিকিউৰিটি কিয় নাছিল তাৰ কাৰণে বিজেপি জগৰীয়া তেওঁৰ দলৰ সভাপতিয়ে দেখোন ক'লে তেনেহ'লে নুৰুল হুদাৰ মতে তেওঁৰ দলৰ সভাপতিও উগ্ৰপন্থীৰ সমৰ্থক তেওঁলোকৰ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়েও দেখোন এইটো লৈ সমালোচনা কৰিছে CPM কৰিছে আম আদমি পাৰ্টিয়ে পাৰ্লিয়ামেণ্টত মই যিটো কথা কৈছোঁ একে কথাই তেওঁলোকে তাত কৈছে যে নুৰুল হুদাৰ মতে মই যদি বিজেপি চৰকাৰক এইটো লৈ প্ৰশ্ন কৰাটো মই উগ্ৰপন্থীৰ সমৰ্থক তেনেহ'লে তেওঁৰ দলৰ সভাপতিও উগ্ৰপন্থীৰ সমৰ্থক আৰু ৰাহুল গান্ধীও উগ্ৰপন্থীৰ সমৰ্থক আৰু তেওঁ অনলি নুৰুল হুদাহে বিজেপিৰ এজেণ্ট তেওঁহে বিজেপিৰ সমৰ্থক গতিকে অসমবাসী ৰাইজে নুৰুল হুদাক আৰু চিনিবলৈ বাকী নাই মই পুনৰবাৰ মোৰ বিৰুদ্ধে মিথ্যাচাৰিতাৰ আশ্ৰয় নল'বলৈ নুৰুল হুদাক সকীয়াই দিছোঁ অহা নিৰ্বাচনত ৰূপয়াত সমষ্টিৰ মানুহে এই যে চাউল চোৰৰ কেছত আত্মগোপন কৰা তেল চোৰৰ বাপেক এনেকুৱা কোনো প্ৰাৰ্থীক ভোট নিদিয়ে তেওঁলোকক ডাষ্টবিনত পেলাব এই কথাটো মই সকীয়াই দিলোঁ